নমস্কাৰ ডিডি অসমৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ মই পল্লৱী ফুকনে আপোনালোক সকলোকে স্বাগত জনাইছো অতীজৰে পৰা মানুহৰ জ্ঞান অন্বেষণৰ প্ৰতি আকৰ্ষণ আছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মানুহে জ্ঞান গ্ৰন্থৰ আকাৰত থৈ যায় গ্ৰন্থ আৰু গ্ৰন্থাগাৰ এখন সমাজত এখন বিকশিত দেশৰ কাৰণে ইয়াৰ প্ৰয়োজনীয়তা কিমান এখন সুস্থ সমাজৰ কাৰণে গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ ভূমিকা কি এই বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি দুজনকৈ অতিথি আমন্ত্ৰণ কৰি আনিছো এয়া হৈছে ডক্টৰ গ্ৰজেন্দ্ৰ অধিকাৰী অধ্যাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও আৰু ডক্টৰ কিশোৰ শৰ্মা গ্ৰন্থাগাৰিক দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জা আপোনালোক দুইজনকে আমাৰ অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ প্ৰথম প্ৰশ্নটো মই আপোনাৰ পৰা আহিছো এই গ্ৰন্থ আৰু গ্ৰন্থাগাৰ বুলি ক'লে আমি কি বুজিম বৰ সুন্দৰ প্ৰশ্ন কৰিছে আপুনি প্ৰথমতেই গ্ৰন্থ আৰু গ্ৰন্থাগাৰ বুলি ক'লে আমি যেহেতুকে আগাৰ মানেতো ভঁৰাল গতিকে গ্ৰন্থ য'ত থাকে য'ত ভঁৰাল থাকে সেইটোৱে সহজ অৰ্থত গ্ৰন্থাগাৰ গতিকে গ্ৰন্থৰ য'ত ভঁৰাল এটা থাকে সেইটোৱে গ্ৰন্থাগাৰ হয় এতিয়া তাৰ বিভিন্ন ধৰণৰ গ্ৰন্থাগাৰ আছে কিছুমান গ্ৰন্থাগাৰ আছে যে আজিকালি আমি যিটো অৱস্থাত দেখোঁ সেই গ্ৰন্থাগাৰৰ ধাৰণা আৰু প্ৰথম অৱস্থাত যিটো ধাৰণা সেইটো সম্পূৰ্ণ বেলেগ আছিল কাৰণ আগতে যেতিয়া মানুহৰ লিখা পঢ়াৰ পৰিসৰটো বৰ কম আছিল পুথি লিখিবৰ বাবে কাগজ পত্ৰ নাছিলে তেতিয়া মানুহে আচলতে শিলত লিখিছিল প্ৰথমতে সেইকাৰণে আমি বহুত শিলালেখ পাইছোঁ আৰু প্ৰথম গ্ৰন্থাগাৰ বুলি আমাৰ এইখন মেচেপেটমিয়াৰ এটা শিলৰ টেবলেট এটা পোৱা গৈছে তাত মানে কথাবিলাক লিখি থোৱা হৈছে গ্ৰন্থাগাৰৰ বিষয়ে তেনেকৈ আমাৰ শিলালেখৰ পিছত লাহে লাহে সি আপোনাৰ কপাৰ প্লেট তাম্ৰপত্ৰসমূহলৈ আহিল তাৰপিছত লাহে লাহে যেতিয়া সি তাৰ প্ৰচলনৰ সুবিধাৰ বাবে লিখিবৰ বাবে অনা নিয়া কৰাৰ সুবিধাৰ বাবে সি লাহে লাহে তালপাত আমাৰ সাঁচিপাত ইত্যাদিলৈকে আহিল এই গোটেইবিলাক লিখাৰ পিছত সেইবিলাক সংৰক্ষণ কৰাৰো একোটা একোটা ব্যৱস্থা থাকিল গতিকে আমি আজিৰ যি ধৰণে এটা অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত গ্ৰন্থাগাৰ দেখোঁ সেই ধৰণৰ গ্ৰন্থাগাৰ আমি মধ্যযুগত নাপাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত বা তাৰ আগতো আমি কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতো আনকি পুথি লেখাৰ ব্যৱস্থা অসমতো আছিল ভাৰতবৰ্ষতো আছিলেই সেইকাৰণে আমাৰ ভাস্কৰ বৰ্মনে যেতিয়া আমাৰ হৰ্ষবৰ্ধনলৈকে যিবিলাক উপহাৰ পঠাইছিল তাৰে মাজত বহুত বৰ সুভাষিত গ্ৰন্থ পঠিয়াই দিয়া বুলি লিখা আছে হিৰেণ চাঙৰ টকাত আৰু বেলেগ বেলেগ সমলত গতিকে সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে কিছুমান বিশেষ বিশেষ ধৰণৰ কাঠৰ বাকচ তৈয়াৰ কৰা হৈছিলে যাতে উৰি খাব নোৱাৰে তাৰ পাৰিপাৰ্শ্বিক অৱস্থাই বতাহত বৰষুণত যাতে নষ্ট হ'ব নোৱাৰে সেইবিলাক সংৰক্ষণ কৰাৰ ব্যৱস্থা আছিল সেইটো আছিল তেনেকুৱা ধৰণৰ সেইবিলাক সাধাৰণতে মঠ মন্দিৰ সত্ৰ নামঘৰ এইবিলাকৰ সংৰক্ষণ আছিল আৰু পিছৰ ফালে যেতিয়া আমাৰ কাগজ আহিল কাগজ অহাৰ পিছত যেতিয়া ছপা যন্ত্ৰ আহিল তাৰপিছত সি মানুহৰ মাজলৈ সহজে আদান প্ৰদান কৰিব পৰা হ'ল লিখাৰ কষ্টটো কমি গ'ল তেতিয়া আমাৰ আলমিৰাত আহিল তাৰপিছতে লাহে লাহে ঘৰত আহিল আৰু যেতিয়া বিশেষকৈ বিদ্যায়তনিক অনুষ্ঠানবিলাক বাঢ়ি গ'ল বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় তেতিয়া এই গ্ৰন্থাগাৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে আৰু নতুন নতুন পদ্ধতি কিছুমান আৱিষ্কাৰ কৰা হ'ল তাত পোক পতংগই নাখাবৰ বাবে তাত সংৰক্ষণ কৰি ঔষধ দিয়াৰ ব্যৱস্থা কৰা হ'ল এই ধৰণে গ্ৰন্থাগাৰে এটা একেবাৰে শিলৰ গুহাৰ শিলত লিখা আখৰৰ পৰা আহি আজিৰ এই পষ্টেজো পাইছে আৰু এতিয়াতো আৰু গ্ৰন্থাগাৰ আপোনাৰ মোবাইলতো সংৰক্ষণ হৈ থাকে মানে এতিয়া আমি যিটো শীততাপ নিয়ন্ত্ৰিত বা এনেকুৱা কোঠা এটা গ্ৰন্থাগাৰ পাওঁ আগতে ৰাজহুৱা যিখিনি অনুষ্ঠান আপুনি ক'লে মন্দিৰ বা সত্ৰ তাত গ্ৰন্থসমূহ থাকে গতিকে পুৰণি দিনৰ আগৰ যুগৰ গ্ৰন্থাগাৰ বুলি সেইসমূহক ক'ব পাৰি নহয় ৰাজহুৱা যিখিনি অনুষ্ঠান তাতে গ্ৰন্থাগাৰ আছিলে ধন্যবাদ আপোনাক এবাৰ আপোনালৈ আহিছোঁ এই যিটো আধুনিক গ্ৰন্থাগাৰ ইয়াৰ ধাৰণাটো আচ্ছা সময়ৰ লগে লগে আমি দেখিছোঁ যে চাৰিওফালে সকলো বস্তুৰে উন্নতি হৈছে বা তথ্য প্ৰযুক্তিবিদ্যাৰ বহল প্ৰয়োগ হৈছে গ্ৰন্থাগাৰো ইয়াৰ ব্যতিক্ৰম নহয় গতিকে তথ্য প্ৰযুক্তিবিদ্যাৰ সহায়ত আজিৰ আধুনিক গ্ৰন্থাগাৰে যথেষ্টখিনি উন্নতি লাভ কৰিছে আৰু আজিৰ সাম্প্ৰতিক সময়ৰ গ্ৰন্থাগাৰৰ লক্ষ্য হৈছে তথ্য সম্ভাৰেৰে এখন
জ্ঞানভিত্তিক সমাজ গঠন কৰা, গ্ৰন্থাগাৰৰ তথ্যৰ আদান প্ৰদান কৰা। আৰু আমি এতিয়া দেখিছোঁ যে তথ্য প্ৰযুক্তিৰ সহায়ত এজন ব্যক্তিয়ে নিজক লগা এখন কিতাপ কোনোবা এটা নিৰ্দিষ্ট গ্ৰন্থাগাৰত আছে নে নাই সেইটো ঘৰত বহিয়ে তেওঁ চাব পাৰে। ৱেব অপেক বুলি কয়। ৱেব অপেকৰ জৰিয়তে তেওঁ নিজেই বিচৰা গ্ৰন্থখন এটা নিৰ্দিষ্ট গ্ৰন্থাগাৰত আছে নে নাই চাব পাৰে। আৰু তাৰ উপৰি ৱেব অপেক বুলি কয়। অপেকটো ৱেবত কেৱল মাত্ৰ ইণ্টাৰনেট কানেকশ্যনটো লাগিব। আৰু দ্বিতীয়তে আমি কেইটামান উদাহৰণ এইখিনিতে দিব বিচাৰিছোঁ। বিশেষকৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত আমাৰ UGCৰ ইনফ্লিপনেট এটা অনুষ্ঠান আছিলে। তেখেতসকলে 2010 চনত এনলিষ্ট ডিজিটেল লাইব্ৰেৰী এটা প্ৰজেক্ট লৈছিলে। যিসমূহ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তাত মেম্বাৰ হৈছে তেওঁলোকলৈ প্ৰায় 6500ৰো অধিক জাৰ্নেল আৰু প্ৰায় 10 লাখৰো অধিক বুকছ যোগান ধৰে। অৰ্থাৎ যিসকল তাত মেম্বাৰ হৈছে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় হওক মহাবিদ্যালয় হওক, সেইখিনি আটাইখিনি তেওঁলোকৰ নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইউজাৰ ID পাছৱৰ্ড ইউজ কৰি ঘৰৰ পৰা যিকোনো সময়ত যিকোনো ঠাইৰ পৰা চাব পাৰে। এইটো লাইব্ৰেৰী হয় এনলিষ্ট। আৰু শেহতীয়াকৈ আমাৰ ভাৰত চৰকাৰে এটা প্ৰজেক্ট এই বছৰ লৈছে। এইটো হ'ল অনছ বুলি কয়, ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন, যিটো আমাৰ এই বৰ্ষৰ 1 জানুৱাৰীত আৰম্ভ কৰিছে। এতিয়া যিসকল সেই অনুষ্ঠানটোৰ মানে এইটো ইনফ্লিপমেণ্টকে দায়িত্ব দিছে, যিসকলে তাত মেম্বাৰশ্বিপ লৈছে প্ৰায় 13,000 অধিক জাৰ্নেল, অকল জাৰ্নেল দিছে। আৰু এইটো সম্পূৰ্ণ বিনামূলীয়া। গতিকে যিসকল বিশ্ববিদ্যালয় যিকেইখন বা মহাবিদ্যালয় তাত মেম্বাৰশ্বিপ লৈছে সেই মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকলে ঘৰত বহিয়ে সেই 13,000+ জাৰ্নেল ঘৰত বহিয়ে চাব পাৰে। গতিকে আধুনিক গ্ৰন্থাগাৰৰ ই সীমাবদ্ধতাটো অকল চাৰিবেৰৰ মাজতে নহয়, গতিকে আৰু আগুৱাই গৈছে। হয় মানে এতিয়া আচলতে আগতে মানুহে পুথিভঁৰাললৈ গৈছিল, এতিয়া পুথিভঁৰাল মানুহৰ ওচৰলৈ আহে। সেইটো হৈছে আৰু এইটোৱে আমাৰ সমাজত খুব সুবিধাও হৈছে। নিজৰ ঘৰলৈকে যিহেতু আহিছে আৰু সুবিধা হৈছে, মানুহে জ্ঞান অন্বেষণৰ কাৰণে আৰু সুবিধা পাইছে বিশেষভাৱে। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে কিছুমান বিখ্যাত গ্ৰন্থ আছে, জনপ্ৰিয় গ্ৰন্থ আছে, সেই গ্ৰন্থই আমাৰ সমাজ জীৱনত নিশ্চয় প্ৰভাৱ পেলায়। সেই প্ৰভাৱ কেনেকুৱা? বিশ্ববিখ্যাত বা জনপ্ৰিয় গ্ৰন্থই সমাজ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে? চাওক, এই কথাটো ক'বলৈ হ'লে মই প্ৰথমে এই কথা খুব ভালকৈ বুজাবৰ বাবে আমি মনুস্মৃতিৰ এটা বাক্যৰ কথা ক'ব পাৰোঁ। 2য় অধ্যায়ৰ 156 নম্বৰ শ্লোক। তাত কৈছে, ন তেন বৃদ্ধ ভৱতী জনস্য পলিতং চিৰ যবৈ যুৱাপ্য ধিয়নস্তু দেৱ স্থবিৰং বিদু। অৰ্থটো হ'ল যে যিজন মানুহৰ কেৱল চুলিখিনি বগা হৈছে, পকি গৈছে, তেওঁকে বৃদ্ধ বুলি কোৱা নাযায়। যিজনে অনবৰতে পঢ়ি থাকে, অধ্যয়ন কৰে, অভিজ্ঞতাৰে পুষ্ট, তেওঁকহে দেৱলোকত বৃদ্ধ বুলি জনা যায়। গতিকে বৃদ্ধ মানে ইয়াত বয়সৰ কথাটোৰ লগতে জ্ঞানৰ কথাটো আহিছে। গতিকে এখন পুথি যেতিয়া কোনোবাই লিখিব, সেই পুথিখন মানুহৰ মাজত উলিয়াই দিব, তেতিয়াহ'লে দেখিব যে কোনোবাই লিখিছে। সেইকাৰণে এটা ইংৰাজীত প্ৰভাৱ আছে যে বিহাইণ্ড এভৰি বুক দেয়াৰ ইজ এ মেন এণ্ড বিহাইণ্ড দি মেন দেয়াৰ ইজ এ ছ'চাইটি। গতিকে যিকোনো কিতাপ এখনৰ পিঠিফালে যিজন লেখক থাকে, তেওঁৰ পিঠিফালে আৰু এখন সমাজ থাকে। গতিকে পুথিখনে যেতিয়া মানুহে পঢ়িব, তেওঁ একে সময়তে মানুহজনকো পাব, সেই সময়ৰ সমাজখন পাব। গতিকে তেওঁ সেইখন সমাজ পোৱাৰ লগে লগে তেওঁ পঢ়ুৱৈজনে আকৌ যিজনে পঢ়িব তেওঁৰ নিজৰ সমাজখন পালে, দুয়োখনৰ মাজত এটা তেওঁ তুলনা কৰিব পাৰে আৰু ভুল শুদ্ধ কোনখিনি বিচাৰ কৰাৰ সুবিধা হ'ব পাৰে। গতিকে কিতাপৰ গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সিমানখিনিতে আছে। আকৌ কৈছে যে পশু আৰু মানুহৰ মাজত পাৰ্থক্য কি হ'ল? এইখিনিতে যে পশুৱে আহাৰ নিদ্ৰা মৈথুন এইবিলাক সকলো প্ৰাণীৰে আছে, কিন্তু মানুহৰে কেৱল চিন্তা কৰাৰ শক্তিটো আছে, জ্ঞানৰ এক্সাৰচাইজ কৰাৰ যিটো কেপাচিটি সেইটো কেৱল মানুহৰে আছে। সেইকাৰণে এই জ্ঞানখিনি আপুনি প্ৰথমতেই কৈছে যে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ নিবলৈ হ'লে কেনেকৈ নিব, সংৰক্ষণ কেনেকৈ কৰিব? সি আখৰৰ মাজেৰে কৰিব। আখৰৰ আন এটা শব্দ মানে প্ৰতিভাষা আছে অক্ষৰ। অক্ষৰ মানে হ'ল যাৰ ক্ষৰণ নাই, যি শেষ নহয়। গতিকে আখৰত এই কথাখিনি লিখি থোৱাৰ পিছত ই সকলোৰে কাৰণে থাকি গ'ল। সেইকাৰণে
পুথি এখন বা গ্ৰন্থ এখনৰ সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব সেইটো আপুনি যিকোনো এটা চাব ধৰক এখন চিনেমা এখন চালে আজিকালি বহুতে আমাৰ মোবাইলৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবিলাক বেয়া হয় বুলি কৈছে এই যে মোবাইলৰ ৰিলবিলাক বনায় সেই ৰিলটো তৈয়াৰ কৰোঁতে তাৰ পিছফালে এটা ষ্টৰি থাকে কিবা নিশ্চয় বা কিবা এটা ইনচিডেণ্ট এটা ঘটনা থাকিব তাৰমানে কি সেইখিনিয়ে পুথিখনৰ এটা ৰূপ কোনোবাই প্ৰথমে ধাৰণাটো গ্ৰহণ কৰিব লাগিব সেই ধাৰণাটো গ্ৰহণ কৰি তাক ৰূপ দিবলৈ সেইবোৰলৈ গুচি যাব গতিকে এই যে ল'ৰা ছোৱালীবিলাক বেয়া হয় মোবাইল চাই তাৰমানে দোষটো ক'ত পুথিখনৰ ভাৱটোৰ একেদৰে উল্টাই দিয়কচোন যদি ভাল কথা চিন্তা কৰিব পাৰে দেশখন গুচি যাব আজি আপুনি আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ গোটেই পৃথিৱীৰে হয় তথাপিতো আমি ভাৰতবৰ্ষৰ মানুহ যেতিয়া সনাতনী কথাবিলাক কৈছোঁ আমি এতিয়া ফটককৈ কিবা এটা বেয়া কথা ক'ব নোৱাৰোঁ বেয়া কাম কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ যে আমাক কৈছে এইটো নাপায় পাপ এইবিলাক ক'ৰ পৰা শিকিছোঁ আমাৰ মহাকাব্যবিলাকৰ পৰা তাৰ উদাহৰণ দিছে কেতিয়াবা বিপদত পৰিছোঁ যে কি কৰা যায় ধৰ্ম সংকটত পৰিছোঁ ইফালে কম নে সিফালে কম আমি কোনো উপায় পোৱা নাই ফটককৈ আমাৰ এটা কাহিনী এটা বা দৃষ্টান্ত এটা মনলৈ আহে যে এনেকুৱা সময়ত পন্থা মহাজনৰ যশ পন্থা যে মানুহে আগতে ডাঙৰ জ্ঞানীজনে যি ধৰণৰ ৰাস্তা দেখাইছিলে এনেকুৱা সমস্যাত আমি যাব পাৰোঁ সেইটো ক'ৰ পৰা পাব পাৰোঁ পুথিৰ পৰা পাব পাৰোঁ গতিকে সমাজৰ লগত পুথিৰ সম্পৰ্ক এৰাব নোৱাৰা তেজ পানীৰ নিচিনা আৰু মই এইটো কৈছোঁ যে কিছুমান জনপ্ৰিয় উপন্যাস আছে ধৰক যিখিনি আমাৰ মনত সঁচাকৈ খুব দকৈ ৰেখাপাত কৰে অসমীয়াও বহুত মানে বাহিৰতো আছে অসমীয়া আমি ধৰক এতিয়া একদম খুব জনপ্ৰিয় এখন গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা ক'লোঁ সেইখনে আমাক যেনেকৈ প্ৰভাৱিত কৰে বা এখন সমাজ দেখুৱায় এই বিষয়ে মই আচলতে বিশেষভাৱে জানিব বিচাৰিছোঁ তেনেকুৱা জনপ্ৰিয় গ্ৰন্থ স্বাভাৱিকতে আপুনি অসীমত যাৰ হেৰাল সীমাখন এটা বয়সৰ কাৰণে কৈশোৰবিলাকৰ কাৰণে আপুনি সেইখন আমি ক্লাছ 8-9ত সেইখন পঢ়োঁতে মানে ৰাতি পোহৰ কৰি পঢ়িছোঁ সেইটো বিজুলীও নাই আমাৰ চাকিৰ পোহৰত পঢ়িছোঁ আজি কিন্তু এইখন পঢ়িলে সেই আনন্দ আমি নাপাওঁ কিন্তু আমাৰ সেই বয়সৰ ল'ৰাই হয়তো আজি সেইখনকে পাব সেইকাৰণে তাতে 50 বছৰ পাৰ হৈছে গোল্ডেন জুবিলি পাৰ কি আমাৰ গোল্ডেন জুবিলি পাৰ কৰিছে এইখনৰ তেনেকৈ আপোনাৰ জনপ্ৰিয় পুথি আমাৰ ধৰ ইয়াৰো ইংগম আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বা মৃত্যুঞ্জয় বা আমাৰ এই মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা খাওদা বা ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পবিলাক গহ্বৰকে আদি কৰি বা আমাৰ লক্ষীনন্দন বৰা ছাৰৰ গল্পবিলাক বা এতিয়া অতি সাম্প্ৰতিকে আমাৰ অলপতে আমি এই আমাৰ ভাষা সম্পৰ্কীয় এটা প্ৰতিনিধি দল দিল্লীলৈ গৈছিলোঁ তাৰপিছত তাতে আছিলোঁ মই সমুদ্ৰগুপ্ত কাশ্যপ অনুৰাধা শৰ্মা পূজাৰী ভাস্কৰজ্যোতি শৰ্মা বিমানবন্দৰৰ পৰা যেতিয়া নামিছোঁ তেতিয়া প্ৰায় এগাল ল'ৰা ছোৱালী আহি অনুৰাধাক মানে গৈছে ঘেৰি ধৰিছে হেৰি লাগে তেওঁক মানে অট'গ্ৰাফ লাগে মই তেওঁ অনুৰাধাক কৈছোঁ যে আচলতে মই তোমাক ঈৰ্ষা কৰিবৰ মন গৈছে কিয় চব আৰু তেওঁলোকে কোনোদিন দেখা নাই অনুৰাধা শৰ্মা পূজাৰীক এতিয়া দেখিছে যে মানুহজনী লেখনিৰ পৰা এনেধৰণে আপ্লুত হৈছে যে তাৰ এয়াৰপৰ্টত দেখিছে লগে লগে প্ৰভাৱ কিমান পৰিলে মানুহজন ইমান জনপ্ৰিয় হ'ব পাৰে সেই কথাটো ধন্যবাদ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ গ্ৰন্থ বা গ্ৰন্থাগাৰে এজন মানুহৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত কেনেদৰে সহায় কৰে বুলি আপুনি ভাবে আচলতে কি প্ৰতি আমি যদি চাওঁ বিখ্যাত ব্যক্তিসকল তেওঁলোকৰ যিটো চিন্তাধাৰা বহুতকে কিন্তু গ্ৰন্থই সলনি কৰি পেলাইছিলে আমি যদি বিশ্বৰ ইতিহাস সলোৱা ব্যক্তি বুলি কওঁ প্ৰথমে আমি আইনষ্টাইনৰ নাম ল'ব পাৰোঁ বিজ্ঞানী হিচাপে তো তেখেতৰ জীৱনত গ্ৰন্থ ল'ৰালি কালত আইনষ্টাইনৰতো খুব পঢ়া শুনাত মন নাছিলে এইটো চবেই জানে মাক দেউতাকে খুব চিন্তাত পৰিছিল চিন্তাত পৰি বহুতকে কৈছিল যে ল'ৰাজনে দেখোন নপঢ়ে তেনেকুৱা কওঁতে তেওঁলোকৰে এজন চিনাকি মেডিচিনৰ ছাত্ৰ প্ৰায় সঘনাই ঘৰত আহে আৰু ৰাতি ভাত খাই পেলাই তেওঁলোকৰ ঘৰৰ পৰা যায় প্ৰতিবাৰে এখন কিতাপ লৈ আহে আহি আইনষ্টাইনক দিয়ে এইখন পঢ়িবা এনেকৈ দিওঁতে এখন কিতাপ আছিলে ইমানুৱেল কাণ্টৰ ফিলচফিৰ কিতাপ ক্ৰিটিক অফ পিয়'ৰ ৰিজন কিতাপখনৰ নাম আইনষ্টাইনক দিছিলে সেইখন কিতাপ পঢ়াৰ পিছত আইনষ্টাইনৰ নতুন পথৰ সন্ধান পালে তেওঁ তেতিয়াই বুজি পালে যে বিশ্ব প্ৰকৃতিৰ ৰহস্য জানিবলৈ বিজ্ঞান জানিব লাগিব এই যে বিজ্ঞানী মনৰ চিন্তাটো আচলতে সেই কিতাপখন পঢ়াৰ পিছতে হ'ল ঠিক তেনেদৰে আমি যদি মহাত্মা গান্ধীৰ ক্ষেত্ৰত চাওঁ তেখেতৰ জীৱনতো কিতাপৰ প্ৰভাৱ যথেষ্ট আছে তেখেত যেতিয়া ছাউথ আফ্ৰিকালৈ গুচি গ'ল তাত কিছু পৰিৱেশ আৰু কিছু কিতাপে তেখেতৰ জীৱনটো সলনি কৰি পেলাইছিল তেখেতৰ বিশেষকৈ লিও টলষ্টয়ৰ এখন কিতাপ দ্য কিংডম অফ গড ইজ উইদিন ইউ
ঠিক তেনেদৰে ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া, জন ৰাস্কিনৰ এখন কিতাপ আছিলে আনটু দিছ লাষ্ট। এই কিতাপবোৰ পঢ়াৰ পিছতহে তেখেতৰ নিজকে স্বাধীনতাৰ প্ৰতি ভাৰতৰ সমৰ্পিত কৰা যিটো ইচ্ছা তেতিয়াহে জাগ্ৰত হৈছিলে। গতিকে সেইকাৰণে নেলছন মেণ্ডেলাই এটা কথা কৈছিলে যে সাউথ আফ্ৰিকালৈ আমাৰ মানে মোহনদাস কৰমচাঁদ গান্ধী আহিছিলে, কিন্তু আমি ভাৰতলৈ মহাত্মা গান্ধীক পঠাই দিলোঁ। এই যে মোহনদাস কৰমচাঁদ গান্ধীৰ পৰা যে মহাত্মালৈ পৰিৱৰ্তন, তাত কিন্তু এই কিতাপৰ প্ৰভাৱটো সেই তিনিখন কিতাপে বিশেষভাৱে প্ৰভাৱ পেলাইছিলে। বিশেষকৈ অহিংসা যে এটা অস্ত্ৰ হ'ব পাৰে, ধ্যান ধাৰণা হ'ব পাৰে, এই লিও টলষ্টয়ৰ এই কিতাপখনৰ পৰা তেখেতে এই অনুপ্ৰেৰণা পাইছিলে। গতিকে ব্যক্তিৰ জীৱনত কিতাপৰ মহত্বটো বহু বেছি আছে। আৰু আমি আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কালামৰ ক্ষেত্ৰত চাব পাৰোঁ। তেখেতে যেতিয়া MITত পঢ়িছিলে ইলেক্ট্ৰনিক মানে ইঞ্জিনিয়াৰিঙৰ শিক্ষা, তাত এখন কিতাপ ছেকেণ্ড হেণ্ড কিতাপ মাৰ্কেটৰ পৰা কিনি আনিলে, লাইট ফ্ৰম মেনি লেম্পছ। ইমানেই পঢ়িলে যে গোটেই জীৱন তেওঁৰ কিতাপখন সংগী হৈ থাকিল মৃত্যুৰ আগমুহূৰ্তলৈকে। আৰু তেখেতে যেতিয়াই সংকটৰ সন্মুখীন হয়, মানে বিজ্ঞানৰ যি চিন্তাধাৰা কেতিয়াবা বজি যায়, মিছাইল টিছাইল বনোৱাত ৰৈ যাব লগা হয়, প্ৰজেক্ট ফেইলৰ হয়, সেই কিতাপখন পঢ়ি পেলাই তেখেতে অনুপ্ৰেৰণা লাভ কৰে আৰু কামত আগবাঢ়ে। তেখেতে এই কথাটো কৈও গৈছে আৰু লিখি থৈও গৈছে। গতিকে তেনেকুৱাকৈ আমি বহুত বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত আৰু যিটো মনৰ পৰা যিটো সলনি হয় বা প্ৰভাৱ, মনত যি চাপ পৰে, তাত কিতাপৰ ভূমিকা একদম অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ নেলছন মেণ্ডেলাই কোৱাৰ নিচিনা যে কৰমচাঁদ গান্ধীৰ পৰা মহাত্মা গান্ধীলৈ হোৱা জাৰ্ণিটো, সেই গোটেই যাত্ৰাটোত কিতাপৰ ভূমিকা অপৰিসীম। গতিকে নিশ্চয় প্ৰভাৱ অপৰিসীম। এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ, যিখিনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত গ্ৰন্থ আৰু লাইব্ৰেৰী দুয়োটাৰে প্ৰভাৱটো এটাকে দি আন্তঃকথা পাতিব নোৱাৰি। কাৰণ উচ্চ শিক্ষা হ'ব লাগিলেইতো পুথি লাগিবই। তাৰ ব্যৱহাৰিক জ্ঞানো থাকিবই না, আকৌ ব্যৱহাৰিক জ্ঞানৰ সূত্ৰবিলাক সংজ্ঞায়িত কৰিবলৈ বা সংৰক্ষণ কৰিবলৈ আকৌ পুথিৰে দৰকাৰ হ'ল, গ্ৰন্থৰে দৰকাৰ হ'ল। গতিকে আমাৰ যিটো সময়ত ধৰক আমাৰ ত্ৰয়োদশ শতিকাত, একাদশ শতিকাত ভাৰতবৰ্ষই যেতিয়া পৃথিৱীৰ সকলো দেশৰ মানুহবিলাকক ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিছিল, কিহৰ কাৰণে কৰিব পাৰিছিল? কেৱল পুথিৰ কাৰণে। কাৰণ আমাৰ নালন্দাতে হওক, বিক্ৰমশিলাত হওক, এই যিবিলাক বিশ্ববিদ্যালয় আছিল, তাত ইমানেই পুথি পাজি আছিল যে যেতিয়া আমাৰ মানে এগৰাকী জবন অত্যাচাৰীয়ে বখতিয়াৰ খলজীয়ে যেতিয়া তাত মানে আক্ৰমণ কৰি জ্বলাই দিছিল, পুথি পাজিবোৰ পুৰি শেষ হ'বলৈ 6 মাহ পৰ্যন্ত সময় লাগিছিল, ইমান আছিল। গতিকে বিশ্ববিদ্যালয় এটা বা উচ্চ শিক্ষাৰ অনুষ্ঠান এটা, উচ্চ শিক্ষাৰ নাকি নিম্ন প্ৰাথমিকতো যদি পুথিভঁৰাল এটা নাথাকে সি মানে সম্পূৰ্ণ নহয়। মানে কৈছে যে কিতাপ নথকা ঘৰ আৰু খিৰিকী নথকা ঘৰ, কিতাপ নথকা ঘৰ আৰু খিৰিকী নথকা ঘৰ বুলি একেই। মানে বাহিৰৰ পৰাও নতুন বতাহ আহিব নোৱাৰে আৰু ভিতৰৰ পৰাও দূষিতখিনি ওলাই যাব নোৱাৰে। গতিকে পুথি হ'ল এনেকুৱা বস্তু যে য'ৰ জৰিয়তে আমি পুৰণি কথাও যাম, নিজৰ কথাকো যাম, আৰু আমি এটা সংলগ্ন বা সম্পৰ্ক গঠন কৰিব পাৰোঁ। গতিকে উচ্চ শিক্ষাত শিকাবলৈ হ'লে পুথিখন নহ'লে কি শিকাব? এটা সময় আছিল, বিশেষকৈ বৈদিক যুগত আছিল যে এইটো মানে শ্ৰুতি, এই গুৰুৰ পৰা মুখে মুখে শুনিছে, মুখে মুখে উচ্চাৰণ কৰিছে, অভ্যাস কৰিছে, তেনেকৈ গৈছিল। কিন্তু সেই পৰ্যায়টো সদায় নাথাকে, কিয়নো আমাৰ মানুহৰ মন, মানুহৰ মেমৰি, স্মৃতিশক্তি কেতিয়াবা ভুল হৈ যায় বা আকাৰ ইকাৰ দীৰ্ঘ হ্ৰস্ব বাধা দুটা হৈ যাব পাৰে। তাক একদম প্ৰকৃত ৰূপত ৰাখিবলৈ হ'লে গ্ৰন্থখনৰে দৰকাৰ। সেইকাৰণে উচ্চ শিক্ষাত আমি যি ধৰণৰ কথাই নিশিকোঁ কিয়, সি বিজ্ঞানৰ হ'ব পাৰে, ফিলচফি দৰ্শনৰ হ'ব পাৰে, ধৰ্মৰ হ'ব পাৰে, সমাজতত্বৰ হ'ব পাৰে, চিকিৎসা বিজ্ঞানৰ হ'ব পাৰে, এই আটাইবোৰ কথা কিন্তু ৰাখিবলৈ হ'লে আমি গ্ৰন্থাগাৰটো যিমানে শক্তিশালী হয় সিমানেই উচ্চ শিক্ষাৰ মানদণ্ডটো, উচ্চ শিক্ষাৰ মান বেছি বুলি ধৰি লোৱা হয়। সেইকাৰণে যিকোনো উচ্চ শিক্ষাত পুথিভঁৰালটো হ'ল প্ৰথম আকৰ্ষণৰ বস্তু, প্ৰথম গুৰুত্ব দিবলগীয়া বস্তু। ধন্যবাদ। পুথিভঁৰালৰ কথাই পাতি আছোঁ আমি। এতিয়া আপুনি লাইব্ৰেৰী এনেকুৱা ধৰণৰ কথাও আহি গৈছে বুলি আপুনি কৈছে। এতিয়া আমি হৈছোঁ গ্ৰাম্য পুথিভঁৰাল বুলি এটা যিটো আচলতে কি হয়, ভাৰতবৰ্ষত প্ৰায় ৭৫% মানুহ গাঁৱতেই বাস কৰে। গতিকে গাঁওসমূহে হৈছে আমাৰ দেশখনৰ আত্মাস্বৰূপ।
গতিকে গাঁৱৰ যদি উন্নতি নহয় আমাৰ দেশখনৰ উন্নতি নহ'ব গতিকে আচলতে গ্ৰাম্য পুথিভঁৰালৰ আন্দোলনটো যিটো ৰাজহুৱা পুথিভঁৰালৰ আন্দোলন ভাৰতবৰ্ষত 1910 চনতে আৰম্ভ হৈছিলে তাৰপিছত ঠায়ে ঠায়ে গ্ৰাম্য পুথিভঁৰালো গঢ়ি উঠিছে আৰু আমাৰ অসমতো অসম চৰকাৰে ডাইৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচ 1984 চনত গঠন কৰিলে তেখেতসকলক এইটো দায়িত্ব দিয়া হৈছে গ্ৰাম্য ভঁৰালৰ উন্নতিৰ বাবে আৰু ভাৰতবৰ্ষতো ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেশ্যন গঠন কৰা হ'ল তেওঁলোকে এই ৰাজহুৱা পুথিভঁৰালবিলাকৰ উন্নতিৰ হকে কাম কৰি আছে আৰু অসমত আমি প্ৰায় ডাইৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচৰ তথ্য অনুসৰি 2019 চনলৈ প্ৰায় 204টা গ্ৰাম্য পুথিভঁৰাল আছিলে তেখেতসকলৰ অধীনত আৰু প্ৰায় 25টা আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছিলে তো এই আটাইবিলাকে কিন্তু যথেষ্টখিনি প্ৰভাৱ পেলাইছে আৰু আচলতে কি ক'ব গ'লে যে গাঁৱৰ উন্নতিৰ প্ৰধান ক্ষেত্ৰখনে এটা লাইব্ৰেৰী হ'ব পাৰে তাত যেহেতু ইনফৰমেশ্যনখিনি পাব তথ্যখিনি পাব কিতাপখিনি পাব তাত যদি ছাত্ৰ ছাত্ৰী হওক বা আন ব্যক্তি হওক কাৰণ সকলোকে জ্ঞান লাগিবই তথ্য লাগিবই গৃহিণীৰ পৰা হওক ৰাজনীতিবিদৰ পৰাই হওক আৰু এখন দেশৰ জনসাধাৰণে যদি নিজৰ ভাষা সংস্কৃতি ইতিহাস নাজানে তেওঁ সেই ৰাজ্যখনৰ বিষয়ে সেই দেশখনৰ বিষয়ে সপোন দেখিব নোৱাৰে ভৱিষ্যতৰ সপোনো দেখিব নোৱাৰে গতিকে দেশখনক আগুৱাই নিব লাগিলে গ্ৰন্থাগাৰৰ প্ৰয়োজন আছে আৰু আমি এই ক্ষেত্ৰত এটা ভাল উদাহৰণ দিব পাৰোঁ আমি যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিনে চাওঁ সেইখন দেশ স্বাধীন হোৱাৰ আগতে বা যিসকল ব্যক্তিয়ে তাৰ স্বাধীনতা বা নতুনকৈ দেশখন আগুৱাই নিয়াত আগভাগ লৈছিলে তাৰ ভিতৰত এজন আছিল বেঞ্জামিন ফ্ৰেংকলিন তেখেতে আকৌ আমেৰিকা স্বাধীন নহওঁতে এটা ভৱিষ্যতবাণী কৰিছিল যে সপোন দেখিছিল যে এই দেশখন স্বাধীন হোৱাৰ পিছত গোটেই বিশ্বত মানে এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব তেখেতে কিন্তু প্ৰথম কামটো কৰিছিল ৰাজহুৱা পুথিভঁৰাল বনাই ৰাজহুৱা পুথিভঁৰাল ৰাইজৰ দান বৰঙণি বনাইছিল আৰু আমেৰিকাৰ সুদৃঢ় ভেটি তেখেতে গঠন কৰিছিল অৰ্থাৎ তেখেতে আগতে গম পাইছিলে যে দেশ এখন স্বাধীন হ'লে তাৰে নাগৰিকৰ যদি পঢ়া শুনা নাথাকে কিতাপৰ প্ৰতি আকৰ্ষণ নাথাকে দেশখন আগবাঢ়িব নোৱাৰে গতিকে আজিৰ জ্ঞানৰ পৃথিৱীত চাৰিওফালে গ্ৰন্থাগাৰ লাগিবই বিশেষকৈ গাঁও অঞ্চলত গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা যথেষ্ট আছে মই আপোনাক গ্ৰাম্য গ্ৰন্থাগাৰৰ বিষয়ে আৰু এটা কথা জানিব বিচাৰিছোঁ ভাৰতবৰ্ষৰ যিহেতু 70% মানুহ গাঁৱত বাস কৰে গতিকে ভেটিটো মজবুত হ'বলৈ তেওঁ সেই গাঁৱৰ মানুহখিনিৰ মাজতে জ্ঞান প্ৰথমতেই ভেটিটো গঢ়বলৈ তাতে গ্ৰন্থাগাৰ মজবুত হ'ব লাগিব গ্ৰাম্য পুথিভঁৰাল উন্নত কৰিবলৈ বা তালৈ মানুহক আকৰ্ষণ কৰিবলৈ কেনেধৰণৰ পদক্ষেপ ল'লে ভাল হয় বুলি আপোনালোকে ভাবে আচলতে কি হয় এতিয়া বহু ব্যক্তিগত প্ৰচেষ্টা বহুখিনি ব্যক্তিয়ে লৈছে গাঁও অঞ্চলতে তেওঁলোকে প্ৰতি দেওবৰীয়া চৰা বুলি কিছুমান অধ্যয়ন কেন্দ্ৰ পাতে কুইজ প্ৰতিযোগিতা পাতে বা কেৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে পুথিভঁৰালতে কিছুমান প্ৰশিক্ষণ দিয়ে ইতিমধ্যে গাঁও অঞ্চলত হৈছে আৰু কিছুমান ঠাইত মোবাইল লাইব্ৰেৰী এটা এৰিয়াত গাড়ীৰে কিছুমান গ্ৰন্থ লৈ যোৱা হয় নিৰ্দিষ্ট ঠাইত তেনেদৰে সেই ঠাইখনক দিয়া হয় তো এনেকুৱা ধৰণৰ প্ৰচেষ্টা কিন্তু ঠাই বিশেষে কিছুমান ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে কৰি আছে গাঁও অঞ্চলত গতিকে এনেধৰণে কিছু প্ৰচেষ্টা ল'লে মই ভাবোঁ আমাৰ সমাজখন যথেষ্টখিনি উপকৃত হ'ব আৰু ইয়াতে আৰু এটা কথা যোগ দিব পাৰি যে এতিয়া মানে আধুনিক যিবিলাক সা সুবিধা পায় আমাৰ বা আধুনিক শিক্ষিত হৈ আমাৰ এছাম যুৱচামে গাঁৱৰ সমাজ সংস্কৃতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে গতিকে আমাৰ যিবিলাক নামঘৰ আছে সত্ৰ আছে সেইবিলাকতো যদি আধুনিক পুথিভঁৰালৰ কিছু সুবিধা যেনে ধৰক ই লাইব্ৰেৰীৰ এটা কথাটো আহিছে বা আমাৰ তাতে যদি আমি কম্পিউটাৰ গোটা খুলি ল'ব পাৰোঁ তেনেকৈ দি যদি আমি নামঘৰবিলাকলৈ নিব পাৰোঁ বা সত্ৰবিলাকলৈ নিব পাৰোঁ তেতিয়াহ'লে তাৰ পুৰণি যিবিলাক সংৰক্ষিত পুথিবাজি আছে সেইবিলাকৰ আধুনিকীকৰণ সংস্কৰণ ওচৰলৈ আহি যাব বহুত ধন্যবাদ আমাৰ বহুত কথা পাতিবলৈ থাকি গ'ল কিন্তু আমাৰ যিহেতু সময় হ'ল আমি অনুষ্ঠান সামৰিব লাগিব আপোনাক দুইজনকে আমাৰ অনুষ্ঠানলৈ আহিলে আৰু ইমান দৰ্শক ইমান ভাল কথা জনালে তাৰ কাৰণে দুইকে ধন্যবাদ জনাইছোঁ গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা সমাজ আৰু এখন দেশ আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা কিমান আজি আমি আলোচনাটোৰ পৰা জানিলোঁ এনেকুৱা বহু ধৰণৰ কথা জানিবলৈ আপোনালোকে চাই থাকিবলৈ নাপাহৰিব DD অসমৰ প্ৰেক্ষাপট অনুষ্ঠান আজিলৈ ধন্যবাদ নমস্কাৰ